নমস্কাৰ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি ইংলিছ এখন আহিছে পেইন কাৰেকশ্যনৰ কাৰণে। তো আপোনালোকক দেখুৱাওঁ গাড়ীৰ অৱস্থাটো কেনেকুৱা আৰু ভিতৰে বাহিৰে সকলোবোৰ আমি চাফা কৰিম, ইঞ্জিনো চাফা কৰিম। তো আপোনালোকক দেখুৱাওঁ। দেখিছেনে, এইটো আপোনাৰ এতিয়া চাৰ্নিং আছে কিন্তু ক্লিয়াৰ চাৰ্নিং নাই, দেখিছে। তো এইফালে চাওক, অৱস্থা বেয়া। ক্লিয়াৰ চাইনিং নাই, সেইটো আনিব লাগিব। গাড়ীখন আপোনালোক মই দেখুৱাই গৈছোঁ। তো আপোনালোক আমি কাম আৰম্ভ কৰিম এতিয়া, ব'লক ভিডিঅ'টো আৰম্ভ কৰিম। তো আমি ধুনীয়াকৈ গাড়ীখন ৱাশ্বিং কৰি ল'লোঁ। ৱাশ্বিং কৰি ধুনীয়াকৈ কেমিকেল দি ৱাশ্ব কৰি ল'লোঁ। ইয়াতে কৰিব লাগিব আমি চেঞ্জিং, যিহেতু আমি চেঞ্জিঙৰ বাবে ইউজ কৰিছোঁ 2000 পেপাৰ, 1500 পেপাৰ আৰু 2500 পেপাৰ, যিটো নেকি বহুত চুৱেল মাৰ্ক আছে আৰু লগতে আপোনাৰ ৰাবো পৰি আছে, কালাৰ কৰা অলপ। তো টাচপেন আছে, সেইবাবে আমি ৰাবিনত আমি ইউজ কৰিম মেঞ্জেনা 400, জাপাচু 1500, যিটো নেকি বহুত ধুনীয়া চাইনিং আহে। তো আমি ফাইনেলি 3টা ষ্টেপ মাৰি কমপ্লিটেই কৰিলোঁ। তো বাকী ফাইনেল ৰিজাল্টটো আপোনালোকক দেখুৱাই আছোঁ। তো ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। তো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত।